Welcome to Assam Learning Point. আজি পেডাগজিৰ কিছু MCQ আলোচনা কৰিম। লাৰ্নিং ইজ শিক্ষণ হৈছে অপশ্যন এ চেঞ্জ ইন বিহেভিয়াৰ আচৰণৰ পৰিৱৰ্তন, দ্য ৰিজাল্ট অফ এক্সপিৰিয়েঞ্চ অৰ প্ৰেক্টিছ অভিজ্ঞতা আৰু অনুশীলনৰ ফল, চি ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ আচৰণৰ তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তন, অল অফ দ্য এবভ ওপৰৰ সকলো। লাৰ্নিং ইজ all of the above হ'ব to শুদ্ধ উত্তৰ। লাৰ্নিং ইজ চেঞ্জ ইন বিহেভিয়াৰ হয়, ৰিজাল্ট অফ এক্সপিৰিয়েঞ্চ অৰ প্ৰেক্টিছ, ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ হয়। গতিকে all of the above is the correct answer. Question number 2. Development starts from বিকাশ আৰম্ভ হয় post childhood stage, prenatal stage, the stage of infancy or pre-childhood stage. বিকাশ আমাৰ প্ৰিনেটাল ষ্টেজৰ পৰাই আৰম্ভ হয়, বিফৰ বাৰ্থৰ পৰাই যেতিয়া কনচেপশ্যন আৰম্ভ হয় তেতিয়াৰ পৰাই আমাৰ বিকাশটো আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 3. দ্য মিনিং অফ ডেভেলপমেণ্ট ইজ বিকাশৰ অৰ্থ হৈছে অপশ্যন এ প্ৰগ্ৰেছিভ চিৰিজ অফ চেঞ্জেছ প্ৰগতিশীল পৰিৱৰ্তনৰ শৃংখলা, অপশ্যন বি প্ৰগ্ৰেছিভ চিৰিজ অফ চেঞ্জেছ এজ এ ৰিজাল্ট অফ মটিভেশ্যন প্ৰেৰণাৰ ফলত হোৱা পৰিৱৰ্তনৰ প্ৰগতিশীল শৃংখলা, চি অপশ্যন প্ৰগ্ৰেছিভ চিৰিজ অফ চেঞ্জেছ এজ এ ৰিজাল্ট অফ মটিভেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ প্ৰেৰণা আৰু অভিজ্ঞতাৰ ফলত হোৱা পৰিৱৰ্তনৰ প্ৰগতিশীল শৃংখলা, ডি চিৰিজ অফ চেঞ্জেছ এজ এ ৰিজাল্ট অফ মেচুৰেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ পৰিপক্কতা আৰু অভিজ্ঞতাৰ ফলত হোৱা পৰিৱৰ্তনৰ শৃংখলা। ইয়াতে বিকাশ হৈছে ডি অপশ্যনটো কাৰেক্ট হ'ব। বিকাশ হৈছে যে পৰিপক্কতা আৰু অভিজ্ঞতাৰ ফলত হোৱা পৰিৱৰ্তনৰ শৃংখলা, এ চিৰিজ অফ চেঞ্জেছ এজ এ ৰিজাল্ট অফ মেচুৰেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। কুৱেশ্যন নম্বৰ 4. ডেভেলপমেণ্ট অকাৰ্ছ ইন হিউমেন বিংছ বিকাশ মানুহৰ মাজত ঘটে কোনখিনি সময়ত, অপশ্যন 1 up to the end of adolescence period, up to the end of childhood, up to the starting of adulthood, throughout the life. বিকাশ occurs in human beings throughout the life. বিকাশ এক অবিৰত প্ৰক্ৰিয়া, এটি শিশুৰ গোটেই জীৱন জুৰি চলি থকা এক অবিৰত প্ৰক্ৰিয়া। Question number 5. What is the meaning of growth? বৃদ্ধি কি? বৃদ্ধিৰ অৰ্থ কি? চেঞ্জ ৰিলেটেড টু ৰিজাল্ট ফলাফলৰ সৈতে জড়িত পৰিৱৰ্তন, চেঞ্জ ৰিলেটেড টু মেজাৰমেণ্ট জোখ মাখৰ লগত পৰিৱৰ্তন সম্পৰ্কীয়, অল অফ দ্য এবভ ওপৰৰ সকলো, নান অফ দ্য এবভ ওপৰৰ এটা নহয়। ইয়াতে গ্ৰথ হৈছে চেঞ্জ ৰিলেটেড টু মেজাৰমেণ্ট জোখ মাখৰ লগত পৰিৱৰ্তন সম্পৰ্কীয়। Question number 6. Under which of the following conditions does emotional and social development of the child occur in a positive manner? যে এগৰাকী শিশুৰ আৱেগিক আৰু সামাজিক বিকাশ তলৰ কোনটো পৰিস্থিতিত ইতিবাচকভাৱে ঘটিব এইটো বাছি উলিয়াব দিছে। অপশ্যন এ দি আছে when the child is considered as important and his feelings are respected, যেতিয়া শিশুটিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় আৰু তেওঁৰ অনুভৱবোৰ সন্মান কৰা হয় তেতিয়া, বি অপশ্যন when the child told to learn more and more, যেতিয়া শিশুগৰাকীয়ে অধিক আৰু অধিক শিকিবলৈ ক'ব, চি অপশ্যন when the child gets good marks in the class, যেতিয়া শিশুটিয়ে শ্ৰেণীত ভাল নম্বৰ পাব, ডি অপশ্যন when the teacher teaches the child according to his intellectual level, শিক্ষকে যেতিয়া শিশুটিক তাৰ বৌদ্ধিক স্তৰ অনুসৰি শিক্ষা দিব। এগৰাকী শিশুৰ আৱেগিক আৰু সামাজিক বিকাশ তলৰ কোনটো পৰিস্থিতিত ইতিবাচকভাৱে ঘটিব, এই অপশ্যন কেইটাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব। আৰু when the child is considered as important and his feelings are respected. Question number 7. Cognitive development
means development of intelligence. A option correct hobo বুদ্ধিমত্তাৰ বিকাশ. Adolescents get pleasure. কিশোৰ কিশোৰীয়ে আনন্দ পায় কেতিয়া? Option A in the company of their friends. এটো হয় by examining their body structure and physique. এটা অপশনটো বন্ধু বান্ধৱীৰ সংগত. B option ইহঁতৰ শাৰীৰিক গঠন পৰীক্ষা কৰি আৰু শৰীৰ চৰ্চা কৰি. In the company of opposite sex. বিপৰীত লিংগৰ সংগত. তাৰপিছত all of the above ওপৰৰ সকলো. Adolescents get pleasure. All of the above হ'ব ইয়াতে ওপৰৰ আটাইকেইটা. The option is the correct. Next question number 9. The most appropriate meaning of learning is. The তলৰ অপশন কেইটাৰ ভিতৰত কোনটো most appropriate meaning of learning? শিক্ষণৰ উৎকৃষ্ট অৰ্থ কোনটো বুজাইছে? Option A acquisition of skills. দক্ষতা আহৰণ কৰি. B option inculcation of knowledge. জ্ঞানৰ বীজ হিচি. modification of behavior. আচৰণৰ পৰিৱৰ্তন কৰি. personal adjustment. ব্যক্তিগত সমন্বয় কৰি. এই অপশন কেইটাৰ ভিতৰত শিক্ষণৰ উৎকৃষ্ট অৰ্থ ইয়াতে modification of behavior হ'ব. আচৰণৰ পৰিৱৰ্তন. 10. The difficult age of development is. The difficult age of development is teenage. Question number 11. Factor influencing in emotional development are. তলৰ কোনবোৰ কাৰকে আবেগিক বিকাশত প্ৰভাৱান্বিত কৰে তথা প্ৰভাৱিত কৰে? Option A physical health. এটো হয় physical health কৰে. তাৰপিছত mental ability মানসিক ক্ষমতা এটোও হয়. fatigue তথা ক্লান্তিও আমাৰ ইমোশনাল আবেগিক বিকাশৰ ক্ষেত্ৰত প্ৰভাৱান্বিত কৰে. গতিকে ইয়াতে all of the above হ'ব. D option is the correct. Question number 12. Language development of children depends on. যে ভাষাৰ বিকাশ শিশুৰ ভাষাৰ বিকাশ নিৰ্ভৰ কৰে. Option A better socio-economic environment. উন্নত আৰ্থ-সামাজিক পৰিৱেশ এটো হয়. তাৰপিছত better schooling. উন্নত স্কুলীয়া শিক্ষা এটোও হয়. freedom of expression given to the child. যে শিশুক দিয়া মত প্ৰকাশৰ স্বাধীনতা এটোও হয়. গতিকে ইয়াতে অপশন D is the correct. All of the above. Question number 13. Which of the following statements about principle of development is incorrect? এটা incorrect কৈছে কোনটো ভুল? বিকাশৰ নীতিৰ নহয়. Option A development takes place due to constant interaction between heredity and environment. এটো developmentor principles of development হয়. Next, development depends on maturation and learning. Development depends on maturation and learning. এটোও হয় principles of development. যে বিকাশ পৰিপক্কতা আৰু শিক্ষণৰ ওপৰত নিৰ্ভৰ কৰে এটো হয় principles of development. তাৰপিছত every child goes through stages of development, yet there are wide individual differences among children. যে প্ৰতিটো শিশুৱে বিকাশৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায় তথাপিও শিশুসকলৰ মাজত ব্যক্তিগতভাৱে ব্যাপক পাৰ্থক্য থকা দেখা যায়. এটি অপশন development is a quantitative process which can be measured precisely. বিকাশ হৈছে এক পৰিমাণগত প্ৰক্ৰিয়া যেটো নিখুঁতভাৱে জুখিব পাৰি. বিকাশ আমি নিখুঁতভাৱে জুখিব নোৱাৰি. আমি বৃদ্ধিহে জুখিব পাৰি কিন্তু বিকাশটো আমি জুখিব নোৱাৰি. গতিকে অপশন D is the correct option. Question number 14. Which one of the following statements best sums up the relationship between development and learning? যে তলৰ কোনটো উক্তি
বিকাশ আৰু শিক্ষণৰ মাজৰ সম্পৰ্কক সৰ্বোত্তমভাৱে দাঙি ধৰিছে অপশ্যন এ ডেভেলপমেণ্ট ইজ ইণ্ডিপেণ্ডেণ্ট অফ লাৰ্ণিং বিকাশ শিক্ষণৰ পৰা স্বাধীন বি অপশ্যন লাৰ্ণিং ট্ৰেইলছ বিহাইণ্ড ডেভেলপমেণ্ট বিকাশৰ আঁৰত লাৰ্ণিং ট্ৰেইলছ তাৰপিছত চি অপশ্যন লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট আৰ চিনোনিমাছ টাৰ্মছ শিক্ষণ আৰু বিকাশ সমাৰ্থক শব্দ তাৰপিছত ডি অপশ্যন লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড ইন এ কমপ্লেক্স মেনাৰ শিক্ষণ আৰু বিকাশ জটিলভাৱে আন্তঃসম্পৰ্কীয় তলৰ কোনটো উক্তি আটাইতকৈ উৎকৃষ্ট মানৰ হ'ব ডেভেলপমেণ্ট আৰু লাৰ্ণিঙৰ সম্পৰ্কৰ ক্ষেত্ৰত তথা শিক্ষণ আৰু বিকাশৰ সম্পৰ্কৰ ক্ষেত্ৰত উৎকৃষ্ট মানৰ হ'ব সেইটো বাছি উলিয়াব দিছে ইয়াতে ডি অপশ্যনটো কাৰেক্ট হ'ব যে লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড ইন এ কমপ্লেক্স মেনাৰ শিক্ষণ আৰু বিকাশ জটিলভাৱে আন্তঃসম্পৰ্কীয় নেক্সট question number 15 The human development is based on certain principles. Which of the following is not a principle of human development? ইয়াতে কৈছে যে তলৰ কোনটো হিউম্যান প্ৰিন্সিপালছ অফ হিউম্যান ডেভেলপমেণ্ট নহয় যে মানৱ বিকাশৰ নীতি নহয় সিকুৱেন্সিয়েলি ক্ৰমাগতভাৱে জেনেৰেল টু স্পেচিফিক সাধাৰণৰ পৰা নিৰ্দিষ্টলৈকে ৰিভাৰ্চিবল উলটিব পৰাকৈ কণ্টিনিউটি অবিৰতভাৱে এটা অপশ্যন কেইটাৰ ভিতৰত ৰিভাৰ্চিবল এটো প্ৰিন্সিপালছ অফ হিউম্যান ডেভেলপমেণ্ট নহয় question number 16 which of the following statements cannot be considered as a feature of learning যে ইয়াৰ কোনটো উক্তি তলৰ কোনটো উক্তি লাৰ্ণিঙৰ বৈশিষ্ট্য নহয় শিক্ষণৰ বৈশিষ্ট্য নহয় The learning is something that occurs as a result of certain experience. B option, study of behavior is learning. C option, unlearning is also a part of learning. Learning is a process that mediates behavior. শিক্ষণ হৈছে কিছুমান বিশেষ অভিজ্ঞতাৰ ফলত ঘটা বস্তু তাৰপিছত আচৰণৰ অধ্যয়নই হৈছে শিক্ষা তথা শিক্ষণ আচৰণৰ অধ্যয়নই হৈছে শিক্ষণ বি অপশ্যন চি অপশ্যন আছে যে শিক্ষণৰ এটা অংশ তাৰপিছত ডি অপশ্যন শিক্ষণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে আচৰণৰ মধ্যস্থতা কৰে এই অপশ্যন কেইটাৰ ভিতৰত শিক্ষণৰ বৈশিষ্ট্য কোনটো নহয় বি অপশ্যন ইজ দ্য কাৰেক্ট question number 17 which statement about growth is correct বৃদ্ধিৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সঁচা sharp growth rate is seen at the time of spurt in height শুদ্ধ তাৰপিছত retarded physical development retard social development to এটো হয় তাৰপিছত C option the rate of growth during infancy and pre-adolescence is very high rate of growth during infancy is very high is also pre-adolescence period is also very high so there is correct answer is all of the above option D is the correct যে উক্তিবোৰৰ ভিতৰত বৃদ্ধিৰ ক্ষেত্ৰত শুদ্ধ কোনটো হ'ব বৃদ্ধি sharp growth বৃদ্ধি দ্ৰুত হয় তেতিয়া আমি হাইট দ্ৰুত হোৱা দেখা পাওঁ তথা আমি ওখ হোৱা দেখা পাওঁ তাৰপিছত ৰিটাৰ্ডেড ফিজিক্যাল ডেভেলপমেণ্ট মানে মন্থৰ শাৰীৰিক বিকাশে সামাজিক বিকাশ মন্থৰ কৰি তোলে তাৰপিছত ইয়াতে কৈছে যে ৰেট অফ গ্ৰথ যে আমাৰ বৃদ্ধিৰ যিটো বৃদ্ধিৰ হাৰ ইনফেন্সিত দ্ৰুত হয় আৰু আমাৰ বৃদ্ধিৰ হাৰ ঠিক তেনেদৰে প্ৰি এডলেসেন্স পিৰিয়ডত দ্ৰুত হয় গতিকে অল অফ দ্য এবভ ইজ দ্য কাৰেক্ট অপশ্যন নেক্সট question number 18 the feeling of shame and pride develops in stage last আৰু গৌৰৱৰ যি অনুভূতি এটো কোনটো পৰ্যায়ত গঢ় লৈ উঠে ইনফেন্সি চাইল্ডহুড এডলেসেন্স
adulthood. Childhood period, feeling of shame and pride develops. Question number 19. Which of the following characteristics of development is an incorrect one? বিকাশৰ কোনটো বৈশিষ্ট্য নহয়? Option A. There are individual differences in development. এটো হয়. Development is a result of coincidence. বিকাশৰ ক্ষেত্ৰত আমি ব্যক্তিগত পাৰ্থক্য দেখো আৰু তাৰ পিছত বিকাশ তৎক্ষণাৎ তথা কাকতলীয় ঘটনাৰ ফলত ঘটে নেকি এটো নহয় তাৰ পিছত ইট ইজ এ কন্টিনিউয়াস প্ৰসেস এটো কন্টিনিউয়াস প্ৰসেস হয় আৰু ইট ইজ প্ৰেডিক্টেবল যে বয়স অনুসৰি এটো আমি কিছু প্ৰেডিক্টেবল কৰিব পাৰি বিকাশ যে গতিকে ইয়াতে বিকাশৰ বৈশিষ্ট্য কোনটো নহয় অপশন বি ইজ দা কারেক্ট आंसर क्वेश्चन नंबर 20 which of the following statement is not correct about development বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয় এই অপশন each phase of development has variations যে বিকাশৰ প্ৰতিটো পৰ্যায়ত তাৰতম্য থাকে তাৰ পিছত বি অপশন development is not aided by stimulation বিকাশ উদ্দীপনাৰ সহায় নকৰে বিকাশত উদ্দীপনাই সহায় নকৰে সি অপশন development is affected by cultural changes সাংস্কৃতিক পৰিৱৰ্তনৰ দ্বাৰা বিকাশ প্ৰভাৱিত হয় এই অপশন each phase of the development has its own characteristics behavior যে বিকাশৰ প্ৰতিটো পৰ্যায়ৰ নিজস্ব বৈশিষ্ট্যপূৰ্ণ আচৰণ থাকে এই অপশন কেইটাৰ ভিতৰত বি অপশনটো শুদ্ধ নহয় যে উদ্দীপনাই বিকাশত সহায় নকৰে এটো ডেভেলপমেন্টৰ বিকাশৰ ক্ষেত্ৰত ফুল উক্তি গতিকে ইয়াতে বি অপশন ইজ দা কারেক্ট থ্যাংক ইউ আজিলৈ মানে